হয়, ৰাজ্য চৰকাৰে গাঁও অঞ্চলৰ বা বাট পথ উন্নয়ন হোৱা বুলি যিমানে ঢাক ঢোল নবজাওক কিয় আমি আজি তাৰ এক বিপৰীত ছবি দেখুৱাবলৈ ওলাইছোঁ। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইটো হৈছে লেচু বাগানটো নামনি গাঁও সংযোগী এটি পথ। এই পথছোৱা কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল। আনকি এই পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ দাবী জনাই অহাৰ পিছতো কিন্তু এই পথছোৱা নিৰ্মাণ কৰি নিদিয়াৰ ফলত আজি এই বোকাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আনকি যি নামনি গাঁও পঞ্চায়তৰ একেবাৰে গাতে লাগি থকা এই পথছোৱা কিন্তু বিগত 5টা বছৰে কিন্তু কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে, যাৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজে কিন্তু দুৰ্যোগ ভুগিবলগীয়া হয়। বিশেষকৈ বাৰিষা কালত কিন্তু এই পথছোৱাৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা বৃদ্ধাই হওক, সকলো কিন্তু এই বোকা পানীৰ মাজেৰে কিন্তু অহা যোৱা কৰিবলগীয়া হয়। যাৰ কাৰণে আজি কিন্তু এই যি অঞ্চলৰ ৰাইজ কিন্তু আজি ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এই ৰাইজে আজি কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ তেখেতসকলৰ এই যি পথছোৱা লেচু বাগানটো ষ্টেডিয়াম নামনি গাঁও ষ্টেডিয়াম সংযোগী যি পথ, সেই পথছোৱা কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল। যাৰ কাৰণে আজি কিন্তু ইয়াৰ ৰাইজ এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণেই আজি কিন্তু এই অঞ্চলৰ যি ৰাইজ, সেই ৰাইজ ওলাই আহিছে আৰু তেখেতসকলৰ এটাই দাবী যে আমাৰ এই বিধ্বস্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিয়ক। এগৰাকী মহিলা আছে, স্থানীয় মহিলা আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব, কেনেধৰণৰ অসুবিধা আপোনালোকে ইয়াত পাই আহিছে? দেখাই পাইছে কেনেকৈ অসুবিধা হৈ আছে। বোকা পানী গছকি যাব লগা হৈছে, ল'ৰা ছোৱালী যাব নোৱাৰে, বৃদ্ধাই যাব নোৱাৰে, এটা এম্বুলেঞ্চ নাহে। আমি এনেকুৱা অসুবিধা, দুশ ঘৰ মানুহে নামনি গাঁও ষ্টেডিয়ামৰ পৰা লেচু বাগানলৈকে এনেকৈ ৰাস্তা গাঢ়াৰ নিচিনা, পুখুৰীৰ নিচিনা হৈ গৈছে। ল'ৰা ছোৱালী যাব যে, সৰু সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী কেনেকৈ যাব বোকা পানী দি পেলাই? মাক দেউতাকে লৈ যাব নোৱাৰে। বৰষুণ আহিলে একদম বাইকৰ চকা দাবি যায়, এটা এম্বুলেঞ্চ নাহে। আমি এনেকৈ অসুবিধা আছে যে ৰাইজক বাৰম্বাৰ আমি জনোৱাৰ সৈতে আমাৰ এইখিনি কাম কৰি নিদিয়ে। এতিয়া আমাৰ আহ্বান, ৰাইজে ওলাই আহিছোঁ, 200 ঘৰ মানুহে ৰাইজক মানে চৰকাৰক আবেদন জনালোঁ যে আমাৰ এই ৰাস্তাটি সোনকালে মেৰামতি কৰি দিয়াটোৱে আমি বিচাৰোঁ। আপোনালোকে পঞ্চায়তত এই ৰাস্তাটো মেৰামতি জনাইছোঁ, আমাৰ বিধায়কতো জনাইছোঁ, আহি পেলাই চাই গুচি যায়, নকৰে, একো নকৰে। পঞ্চায়তে কিবা ক'লে নাই, কৈ আছে বনাই দিম সেইখিনি। 5টা বছৰে নবনালে, এনেকৈ কৈয়ে যায়গৈ, চাই পেলাই যায়গৈ। আৰু আপোনালোকে আহিছে যে চায়ে আছে, আমাৰ ৰাইজে ওলাই আহি পেলাই চবেই কৈ আছে কেনেকৈ ৰাস্তাটো গাঢ়া, ৰোৱানি কৰিব পাৰে, পুখুৰীৰ নিচিনা খাল। আমাক মানে চৰকাৰক আহ্বান, অতি সোনকালে এইখিনি যাতে আমাক মেৰামতি কৰি দিয়ে ৰাস্তাটো, আমি সেইটোৱে কামনা কৰোঁ। হয়, আৰু এজন লোক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব দাদা, আপোনালোকৰ পথছোৱা একেবাৰে বিধ্বস্ত, বোকাময় অৱস্থা, কি ক'ব? আমি এই বোকা পানী দি আজি ইমান 5 বছৰ নহয়, ক'ব গ'লে 25 বছৰৰ পৰা এইটো ৰাস্তা বিধ্বস্ত হৈ আছে। মাজত আজি 10 বছৰ আগত অলপ মেৰামতি হৈছিলে যদিও এতিয়া পুখুৰী হৈ গৈছে। এই পথটো ৰঙাপাৰা লেচু বাগান হৈ শ্যামল দত্ত ৰিং ফেক্টৰী হৈ আমাৰ নামনি গাঁও ষ্টেডিয়াম, লগতে প্ৰাইমাৰী স্কুল, পঞ্চায়ত, আনকি ফায়াৰ ব্ৰিগেডৰ অফিচাৰ ইয়াত আছে, তথাপি এই ৰাস্তাখন কেতিয়াও মেৰামতি হোৱা নাই। আমি ৰাইজৰ হৈ চৰকাৰৰ ওচৰত আবেদন জনাওঁ যে আমাৰ ৰাস্তাটো সোনকালে পকীকৰণ বা মেৰামতি কৰি আমাক যাতায়াতৰ সুবিধা কৰি দিয়ে যেন। আপোনালোকে ৰোগী কেনেকৈ লৈ যায় যেতিয়া খুব অসুবিধা হৈ যায়? মানে প্ৰাইভেট কাৰ আহি পেলাই দাঙি পেলাই উঠাই লৈ যাওঁ, আমি ঠেলা দি পেলাই লৈ যাওঁ। এইখিনি আপোনালোকে ৰাস্তাটো চায়ে আছে দাদা, যে আমি কেনেকৈ লৈ যাম? দাঙি লৈ যাব হয় ৰোগী, আমি কেনেকৈ লৈ যাম? ঠেলা দি লৈ যাওঁ। হয়, মই কৈছোঁৱেই যে ৰাজ্য চৰকাৰে যিমানে ঢাক ঢোল নবজাওক কিয়, যিমানে নকওক কিয়, গ্ৰাম্য অঞ্চলৰ পথসমূহ ইতিমধ্যে মেৰামতি কৰা হৈছে। কিন্তু মই আজি দেখুৱাইছোঁ ৰঙাপাৰা নামনি গাঁৱৰ এটি পথ, যিটো পথ কিন্তু আজি বিগত 20টা বছৰে কিন্তু ইয়াত মেৰামতিৰ ব্যৱস্থা নহ'ল। লেচু বাগানটো নামনি গাঁও ষ্টেডিয়ামৰ যি পথ, এই পথছোৱা কিন্তু আজিলৈকে মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে। আনকি এই অঞ্চলটোলৈ নাহে আপাতকালীন 108 এম্বুলেঞ্চ, যাৰ
যাৰ কাৰণে ইয়াৰ একাংশ ৰোগীক তেখেতসকলে কিন্তু কান্ধত বা ঠেলাত লৈ যাবলগীয়া অৱস্থা হয় বুলি তেখেতসকলে আমাক জনাইছে বিধায়কক কেইবাবাৰো জনাইছে সাংসদক কেইবাবাৰো জনাইছে পঞ্চায়ত প্ৰতিনিধিক কেইবাবাৰো জনাইছে কিন্তু আজিলৈকে এই পথছোৱা কিন্তু মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে যাৰ কাৰণে আজি স্থানীয় ৰাইজ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিবৰ বাবে তেখেতসকলে বিধায়ক পঞ্চায়ত প্ৰতিনিধি বা সাংসদ সকলোকে কিন্তু তেখেতসকলে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ